কংগ্ৰেছৰ চৰকাৰ আহিল, ভৰত নৰডাঙৰীয়া মন্ত্ৰী হ'ল, আৰু তেতিয়া সকলোৱে জানে মিচিং সংগঠনবিলাকৰ লগত তেখেতৰ দুৰ্ঘোৰ কাজিয়া। তেখেতে তেতিয়া এক অভিযান আৰম্ভ কৰিলে যে মিচিং ভাষাটো বিদ্যালয়ত কেনেকৈ বন্ধ কৰিব পৰা যায়, আৰু তাৰ কাৰণে তেখেতে শিক্ষকবিলাকক বদলি কৰা আৰম্ভ কৰিলে। মিচিং গাঁৱৰ পৰা এই মিচিং ভাষা শিক্ষক যিসকলক এজিপি চৰকাৰে নিযুক্তি দিছিলে, সেইবিলাকক মিচিং ছাত্ৰ ছাত্ৰী নথকা বিদ্যালয়লৈ তেখেতৰ নেতৃত্বতে বদলি কৰিলে। আৰু প্ৰিয় ভাষাবিলাক শিক্ষাৰ মাধ্যম হ'ব লাগে, সেইটো সাংবিধানিক অধিকাৰ হয়। ভৰত নৰডাঙৰীয়াই ঠিকেই কৈছে, ঠিকেই মনত পেলাইছে যে সেই সময়ত মিচিং সংগঠনবিলাকৰ লগ লাগি বা অন্যান্য জনজাতীয় সংগঠনৰ লগ লাগি আমি তেতিয়াৰে পৰা সেইবিলাক দাবী কৰি আহিছিলোঁ। 1985 চনত হিতেশ্বৰ শইকীয়াৰ কাৰ্যকাল শেষ হোৱাৰ সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই তেখেতে মিচিং সংগঠনবিলাকৰ লগত এখন চুক্তি কৰিলে যে মিচিং ভাষাটো আমি বিদ্যালয়ত প্ৰৱৰ্তন কৰিম, আৰু প্ৰথমতে বিষয় ভাষা হিচাপে থাকিব, তাৰ পাছত লাহেকৈ আমি ইয়াক মাধ্যম কৰিম। ইয়াৰ পাছত 85 চনৰ নিৰ্বাচন অনুষ্ঠিত হ'ল। নিৰ্বাচনত অসম গণ পৰিষদ ক্ষমতালৈ আহিল, আৰু অসম গণ পৰিষদে তেখেতসকলৰ কাৰ্যকালতে শিক্ষক নিযুক্তি দিলে 232 গৰাকী শিক্ষক, তাৰ পাছত আৰু 100 গৰাকী শিক্ষক নিযুক্তি দিলে, আৰু এই তেওঁলোকৰ জৰিয়তে মিচিং ভাষা বিদ্যালয়ত পাঠদান কৰোৱা আৰম্ভ হ'ল। ইয়াৰ পাছত কংগ্ৰেছৰ চৰকাৰ আহিল, ভৰত নৰডাঙৰীয়া মন্ত্ৰী হ'ল, আৰু তেতিয়া সকলোৱে জানে মিচিং সংগঠনবিলাকৰ লগত তেখেতৰ দুৰ্ঘোৰ কাজিয়া। তেখেতে তেতিয়া এক অভিযান আৰম্ভ কৰিলে যে মিচিং ভাষাটো বিদ্যালয়ত কেনেকৈ বন্ধ কৰিব পৰা যায়, আৰু তাৰ কাৰণে তেখেতে শিক্ষকবিলাকক বদলি কৰা আৰম্ভ কৰিলে। মিচিং গাঁৱৰ পৰা এই মিচিং ভাষা শিক্ষক যিসকলক এজিপি চৰকাৰে নিযুক্তি দিছিলে, সেইবিলাকক মিচিং ছাত্ৰ ছাত্ৰী নথকা বিদ্যালয়লৈ তেখেতৰ নেতৃত্বতে বদলি কৰিলে, আৰু বদলি কৰি পেলাই মিচিং এই গোটেই যদিও যদি এভিডেন্স দিব নোৱাৰে, আপোনাৰ মই প্ৰিভিলেজ আনিম আপোনাৰ আপুনি তথ্যপাতি যদি দিব নোৱাৰে, চব প্ৰিভিলেজ আনিম আপোনাৰ ওপৰত। সেই সময়ত আপুনি মন্ত্ৰী আছিলে, আপুনি উদ্যোগ লোৱা হলে তেতিয়াই মাধ্যম হলহেঁতেন, কিন্তু তেতিয়া আপুনি কোনো উদ্যোগ নললে, মিচিং ভাষা আপুনি বিদ্যালয়ত মাধ্যম হিচাপে প্ৰৱৰ্তন নকৰিলে। আজি আমাৰ চৰকাৰে মিচিং ভাষাত পাঠ্যপুথি প্ৰস্তুত কৰি আমি এতিয়া অংগনবাদী কেন্দ্ৰৰ পৰা প্ৰাক প্ৰাথমিক বিদ্যালয়ত আমি এইবিলাক প্ৰদান কৰিছোঁ, আৰু প্ৰদান কৰি মিচিং ভাষাক আমি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক যাতে মিচিং মাধ্যমেৰে শিক্ষাদান কৰিব পৰা যায় তাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। কিন্তু আপুনি মন্ত্ৰী হৈ থাকোঁতে কিন্তু আপুনি কোনো ব্যৱস্থা নললে, বৰঞ্চ আপুনি বিৰোধিতা কৰিলে। আপুনি বিৰোধিতাৰ কাৰণে বহুতখিনি সংঘাত হ'ল, কথাবিলাক দিব নোৱাৰে, ইউ উইল ফেচ ব্ৰিচ অফ প্ৰিভিলেজ। সেই সময়ৰ গোটেই ৰেকৰ্ডখিনি আছে, শিক্ষা বিভাগে সেইখিনি ৰেকৰ্ড উলিয়াই দিব যে শিক্ষকসকলৰ বদলি হৈছে, এইটো আপোনালোকৰ চৰকাৰৰ দিনত হৈছে, আপুনি মন্ত্ৰী হৈ থাকোঁতে এইখিনি বদলি হৈছে। আৰু মন্ত্ৰীসকল যদি সেই সময়ত আপোনাৰ যদি অনুকম্পা আছিলে, আপুনি যদি হিতেশ্বৰ শইকীয়াই চহী কৰি থৈ যোৱা সেই যিটো এগ্ৰিমেণ্ট কৰিছিলে সেইমতে যদি তাক ইমপ্লিমেণ্ট কৰিলেহেঁতেন, আজিতো মিচিং ভাষা মাধ্যম হৈ থাকিলেহেঁতেন, কিন্তু আপোনালোকে নকৰিলে। আমি এতিয়া কৰিবলৈ লৈছোঁ, আমি কৰাত আপোনালোকে সহযোগিতা আগবঢ়ালে সুন্দৰভাৱে আমাৰ জাতিটোৰ, আমাৰ এই জনজাতীয় গোষ্ঠীসমূহৰ উপকাৰ হ'ব। পাঠ্যপুথি ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ, পাঠ্যপুথি আমি বিভিন্ন ঠাইলৈ পঠাইছোঁ, কিন্তু সকলোৱে ইয়াত সহযোগিতা আগবঢ়ালে আমি এই জনজাতীয় লোকসকলৰ মাজত মাতৃভাষাৰ মাধ্যমেৰে শিক্ষা দান কৰাৰ কাৰণে ব্যৱস্থা কৰিব পাৰিম। পুনৰ শেষত এই যি 6খন বিশ্ববিদ্যালয়ৰ বিল আমি আনিলোঁ, এই 6খন বিশ্ববিদ্যালয় বিল, ইয়াত 2টা সংশোধনী আমি গ্ৰহণ কৰিছোঁ, আৰু বাকীখিনি আপোনালোকক মই বিলখন পাছ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এই বিশ্ববিদ্যালয়কেইখনে আমাৰ উচ্চ শিক্ষাৰ প্ৰতিচ্ছবিখন ব্যাপক ৰূপত পৰিৱৰ্তন কৰিব। ধন্যবাদ।